তো গুড মর্নিং গাইস, আৰু এটা নতুন সুন্দৰ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি ৰাতিপুৱাই উঠিলোঁ। আজি যিহেতু ৰবিবাৰ, কালি কৈছিলোঁ আজি ভিডিঅ' দিম বুলি। তো ভিডিঅ'টো আজি নাপাব, ভিডিঅ'টো কালি পাব। মানে আজি এডিট কৰিম না, তো টাইম লাগিব। তো আজি ভিডিঅ'টো নাপায়, হ'লেও আজি ৰাতিপুৱাই উঠিছোঁ গাইছ। এতিয়া বাজি 7টা মানে গাইছ, আজি অলপ কাম আছে ৰ'ব। কাম মানে বেলেগ কাম নহয়, আমাৰ মানে এই মোৰ লগৰটো তাৰ ঘৰত এখন মানে এখন পূজা পাতিব, নাৰায়ণ পূজা। তো তাৰে কাৰণে আমি ফুল তুলিব যাম। তো তান্দে আহি আছে, তান্দে আহোঁতে মই ৰখি আছোঁ তাতে। এই ৰাতিপুৱাই পাবলৈ কি কৰা, তো ব'ল ফুলকেইটাই তুলি আনো। ফুল লাগব না, বেলপাত লাগিব, এলাখান বস্তু লাগিব। তো এলাখান তুলি আনো। তো আজি এতিয়া ৰাতিপুৱাই উঠিলোঁ, তান্দে আহি লওক। তান্দে আহি লৈ কালে ক'লে যে ফুল তুলিবা। তো বেলেগ কণ্টেণ্ট নাই গাইছ, বেলেগ কণ্টেণ্ট আমাৰ কি শিকিব কওকচোন। আমি সৰু বাচ্চা চলি ক'ত যাম না, টকা পইচা আছে ক'ত ঘূৰিব যাবাক লাগে। ক'তো ঘূৰিব যাব নোৱাৰোঁ, ক'তো ৰাইড কৰিব নোৱাৰোঁ। তো আপোনালোকক এই দেখাব লাগিব, এলাখান জেগাই দেখাব লাগিব। আমি কি দেখাম আৰু কওকচোন। তো এনেকেই আছোঁ ৰ'ব। তো দেখাম যদি আমাৰ পইচা হয় ভৱিষ্যতে, যদি আমাৰ কিবা আহে ভৱিষ্যতে, তো তেতিয়া দেখাম দিয়ক গাইছ। এতিয়া মুঠতে এনেকৈ চাই দেখাওকচোন ভিডিঅ'টো, এনেকৈ অলপমান ছাপৰ্ট কৰি থাকক। তো চাই থাকক গাইছ। টান্দে আহি আছে, টানক লগ ধৰোঁ। তো লগ ধৰি কিনে তো যাই আছোঁ ৰ'ব আমি গাইছ। গাইছ মানুহ মই এলেহুৱা দেখিছোঁ, এলেহুৱা ময়ো এলেহুৱা। ময়ো দেৰি কৰি উঠোঁ, কিন্তু গাইছ আমি কথা দিওঁ না, আমি কথা ৰাখোঁ। মই কৈছিলোঁ কালি মই 7টাত উঠিম, মানে সাতটাত ওলাই আহিম মই। তো 7টাত ওলাই আহিছোঁ, মই 6:30 উঠিছোঁ গাইছ। মই কথা দিওঁ, এনে কথা দি কথা ৰাখিব এনে এটা গৰু গাইছ। এই গৰু যি লাগাম নহয়, গৰু বুলি যি কয়, এই য'তে ত'তে সোমাই যায় যি, সেনেকুৱা এনে গাইছ। এনে কাম নাই, এনে হাৱাত উৰি থাকে। কথা দিছে এতিয়া কালি আহিব নাই গাইছ। এতিয়া মই ৰখি আছোঁ। তো কি ক'ব আৰু, ৰখি আছোঁ ৰ'ব নকলেন গাইছ। তো ভিডিঅ'টো চাই দিয়কচোন গাইছ। তো গাইছ এনে ফাইনেলি আহি পেলাক। তো কি মানে ফুল তুলিব যাতেও হেৰিত নাযাওঁ তই মানে না, আমাৰ ঘৰলৈ লোকেশ্যন চাই ভাল লাগে। মানে গাইছ মই কৈছোঁ নে এতিয়া এলেহুৱা বুলি, এনে লাগাম নহয় গৰু গাইছ। সেইটো কথা নাই, মই কথা 4:30 কথা দিছিলোঁ না, মই উঠছোঁ। এনে মানে হেৰি নাই গাইছ, আমি উঠছোঁৱে। কেইবাৰ ফোন মাৰিছোঁ তাক, মিছ কল চাব। তই মোবাইল দেখো, তই মোবাইলটো দেখো তোৰ মিছ কল কেইটা আছে মোৰ, কেইটা ফোন মাৰিছোঁ তোক, কেইটা ফোন মাৰিছোঁ তোক। কালি ইণ্ডিয়া জিকছি, ইণ্ডিয়া এটা কাৰণে এটা কালি এটা ইণ্ডিয়াৰ কাৰণে এটা হাল্লা লাগি থাকোঁ। 1 2 3 পইচা খাব নেকি আপুনি? কি নাম? ফেউজালি। ফেউজালি নেকি? কি গৰুৰ ফেউ পাই নেকি? চালা কি হে পুৱা কিলাক নেকি দিব দুটাত মানে খেলা ঠিক ও খেলা চাই বলে ইনছে মিলি খেলা কিন্তু কালি চুম্মা খেলাই পলি তন্দে তো তোৰলে কলি মই দল নেদাও বেলতা পলিক মই বেয়াকে নকওঁ নহয়, কি বেয়াকে কৈছোঁ। কিনলে কো বেলাই কি হৈছিল বেলক মাৰ পুছত দিবে ইণ্ডিয়ান বেয়াৰ পাকমি বেয়া নাপাক আৰু পাণ্ডিয়া মেন ওরে কালেকা একলা কি সবছুন পুইছে নেকি হে পুছা ন এ খাব কামৰৈ নেকি তো এতে একদিন পাৰি ভাঙিব হেলা কি উঠে ও মাছ হা আছে নেকি কিবা এই লাই শিশপে পাৰি পাৰি কিসে বলে বেছি পানী না না বেশি নি না এ কথা বছৰত পানী আছে সন্তান অলপ দেৰিকে শিমা দুদিন যাওঁ এটা ফুল তুলি অলপ নাৰায়ণ পূজাৰ কাৰণে। তো যাওঁ ফুল তুলিব যাওঁ। ফুল আছে, অলপ ফুল দেখা নাই। ফুল তুল দে, ফুল তুল গৌতম, ফুল তুল বা ফুল তুলবে তোৰ কিন্তু বাপৰে বাপ গাড়ী গাইছ মানে একদম চিফ মিনিষ্টাৰৰ পুতাক একদম মানে খোজকাঢ়ি আহিব নোৱাৰে। খোজকাঢ়ি আহিলে গাইছ অলপ দেহাটো অলপমান ললিলে ফুৰবে যাম হা ক'ত যাবি? এই বাখন্তি ডাঙা খানি খোজকাঢ়ি যাওঁ গোটেই পুৱা 8 বজাতে তাকে গৈছিলোঁ গোটেই আমি। আগৰ কথা বেলেগ কি গাড়ি আয় ও গাড়ি আর কি গাড়ি গাড়ি নিজে যাই দিব
এই গাড়িটোর হ্যাঁ খরচ নাই ঘরের নাই নাকি এই আমি কিবা এটা খাই লওঁ পুৱাই পুৱাই আছোঁ তাৰমানে একটা চাহ খাওঁ ৰাইডিঅ' কৈছোঁ না আমি এটা চাহ খাই লওঁ চাহ এ পৰঠা খাবি নেকি পৰঠা এই পুৱাই পুৱাই পাই পাই নেকি এই চালি লগান দিব নাৰায়ণ পূজা বোলে পইচা আছে খুৰমা খুৱাব লাগিব এলা নাজনো খুৱাব লাগিব খুৰমা অঁ এলা নাজনো হয়নে উত্তম পাৰ্টি লাগবে যে আজি খুৰমা লাগব আমাৰ হা আছে নেকি পইচা কিমান আছে গাড়ীখন থৈ যাম দে তে বন্ধাত বন্ধাত গাড়ীখন থম তেল কাৰখান থৈ দিম নে না 20 টাকা আৰু ইয়াৰ 4-5 টাকাকে নহয় 10 টাকাকে খুচুৰো বাছকে উলিয়াইছি আগবাৰ আমি কেমেৰাটো লৈ আহকচোন মোৰ গাড়ীখনক কিবা কৰে নেকি নাই মানি বেগটো লগাওঁ আমাৰ এইটো দেখে ইমান পইচা নাই যা আছে বোলে তোক কি আছে দেই ঘৰত পইচা গিলা থৈ 1 টাকাও নানা তোৰ কিবা আছে এ চালা কিবা আছে কবলে কৈছে আশা নিলে হ'ব নেকি হ'ব আশাতি হ'ব খুৰমা খা যদি আছে এই তেল কাপোৰ পইচা আছে 10 টাকাৰ খুৰমা অৰ্ডাৰ দি দি 10 টাকা হেৰি ৰাখবি মানে কিবা খাব লাগিব চাবি পাত ল মিলে থাকা কিন্তু পইচা নিজে নানে 10 টাকা এটা এই নাই দেই মই পইচা নাই 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 এই ইনাজি আমি কামাখ্যাত গেলো যি এনেকে মানে এইটো তই ধাৰে লৈছোঁ পইচা নহয় অ মেছেজ আছে গৌতমেতো সেইটো এটা সৰু পৰাই চিক্ৰেট গৰু বেছি নে 7000 টাকা বেছি কোন কথা কিবা কৈছে গৰু বিক্ৰী কৰিছে মই দুটা সম্পত্তি নহ'ল এটা সম্পত্তি আটা আনব ডাঙৰ তাই মানে জাগাৰ মই মাল আনব এটা মই আৰু ই আছে ই সৰু মাল সৰু ডাঙৰ এটা আনব আৰু কেমেৰাটো অলপ ভালকে কৰছো নাজনা এটা কথা কওঁ কি কেমেৰাৰ আগতে মই ৰজা আছিলো আছলি এতিয়া কি এতিয়া নাই নাই নেকি এনে কি জানা বগাদা তুই পিন্ধি থাকে অ গাইছ একমাহ হ'ল না আমাক মানে কিছুমান মানুহ এই ৰচু হাতা মাৰা মাজত এতিয়া কথা কৈ আছো দেখা আমাক কিছুমান মানুহ কৈছে তহঁতৰ কি কাম বন নাই না ক'বাৰ কি ভিডিঅ' আই ডোন্ট কেয়াৰ আই ডোন্ট কেয়াৰ কিন্তু কথাটো হৈছে গাইছ আমাৰ উপায়ো নাই গাইছ আমি বেকাৰ চলি তই বেকাৰ চলি এই কাম কৰে দোকানত ই মাৰে জমেটো মই মাৰো মই এই মাৰে চাইঞ্চি গৌতমে মাৰোতে এই মইতো থাকোঁ তাতে মছলা জখি কিনে থাকোঁ তাতে কৰিম কি খাই দে চাহটো খাই লওঁ ৰ'ব গাইছ মানে উপায় নহয় গাইছ দেখাম আমি ভিডিঅ' না দেখা ঐ দেখা দেখা আমি দেখামতো দেখাম এই চাহ খা কিন্তু এটা কথা কওঁ কি ঠিক ঠিক চাহটো খাই লওঁ গাইছ ভাল কিন্তু এইটো কেনছে হা সিগনে খাম বঢ়িয়া দিয়ক চাহটো ভাল লাগছে খাই তো কমকে নবৰাগে কথা খাব পাৰোঁ নাই কি কওঁ খাই ল বাবা খাই ল বাবা খাই ল মানে কি খুৰমা দিবি চবৰ থাপা থাপ লাগছে মুখত ভৰি ঠিক এই এক চাক গাইছ এই চব পাগলৰ পাল্লাত পইছে গাইছ খুৰমা আৰু খাই এনেকৈ খাব লাগে এটা কৰি গাইছ মানে আমাৰ দৰে আমি ভাল গাইছ ভাত খোৱা দিছি নাই বেছি নাই তো খাই ল'লো গাইছ আগত লগ পাই আছোঁ এটা যাওঁ দিয়ক পূজাৰ কাৰণে কথা ভাল কৰিছে দেই ভাল কৰিছে বহুত ভাল বতৰটো আজি গাইছ কালি ইন্ডিয়া কিন্তু জিতছিল খেলা ইন্ডিয়াই আমি গাই ভাবাই নাছিলোঁ যে 30টা বলত 31 রান লাগা লাগিয়েছিল গাই এখন খেলা জিকেছি গাই বুমরা বিরাট কোহলি হার্দিক পান্ডিয়া মানে অল ইন্ডিয়া কিবা আমি এটা চেলুট দিছোঁ গাই জয় হিন্দ জয় ভাৰত জয় ভাৰত মানে আৰু এটা কথা কওঁ দেই
কাৰণ সেইটোৰে ৰোহিত শৰ্মা গাইছ ৰোহিত শৰ্মাই মানে বহুত কষ্ট কৰিছে দুজন টিউচনো আৰু কালিও কান্দি দিছে গাইছ ফিল্ডত বাগৰি দিছে আৰু এটা কথা কওঁ যুদ্ধতে হওক বা ক্ৰিকেটতে হওক আমাক ইণ্ডিয়াক নৰে নৰে হাল্লা বল হাল্লা বল গোলপীয়া কেইটা চিং গোলপীয়া হা গোলপীয়াত মোৰ প্ৰেম আছে না প্ৰেম প্ৰেম নি গোলপীয়া মোৰ এবাৰ ছোৱালীটোৰ নাম হৈছে গোলপীয়া গোলপীয়া নেকি যা অ থনি কি হ'ল চিংবি ও কপি থইলো কাৰ তই যখন তে নাম বুঝি কি বলে বলি কি এই নাম বলে তাপিন নাম নাম শুন ধর মার তাক গাই জো এই মোবাইল তুলো ৰাম মুল্লু দে একটা বয়া গাড়ি চলেছি আমার পাৰিব না আপুনি আরে আজি মাৰি নাফেলব নাম আছে ও ব্ৰেক ডাল আহিছে আমার কই আমার মাজতে এরকম কই কথা ও মই মুছুতে আজি নম্রা মই আছো তো তোর ভাই আছে ভাই আছে এই না ভাবে সানকুচি পাব্লিক স্কুল এখন হাইস্কুল পাব্লিক হাইস্কুল চানকুচি আমাৰ কিন্তু এটা যি দিব্যাংকৰ লগা আছে ক'লো কি আৰু কি কয় এখন বুলি কয় চান্দাকুচি চান্দাকুচি বুলি ক'ব নালাগে চানকুচি বুলি কওঁ না এই দুৰ্গা মন্দিৰ দুর্গা পূজা হয়েছে আৰু এইটো আমাৰ জয়ন্ত মল্ল ছাৰৰ ঘৰ জয় হিন্দ জয় হিন্দ এক শালা কি নাম চিল্লা শালা রাস্তা রাস্তা যাবে ভাল রাস্তা ও কই উঠে দিছে এই রাস্তা নেকি এই গাড়ি বয়ে রাস্তা বয়ে এ যা মাতি ঠিক পেলাঙ্গে এই কিবা ফুল তুলবে আমি 10 কিলোমিটাৰ দূৰ আহো হে এলা ফুলবে বুৱাই জানো ফোন মাৰতে গম পাইছিলো মই মোর যাব না তেল হে তো পুৱা চাহ খাইছে তেল মৰে গেছি যা হলেও নো পুৱা থাকা ভাল লাগে দেই ভাল লাগে দেই তেল মনটো হাতা শান্তি পায় গন্ধময় পৰিৱেশ পাৰি বেলেগৰ পইচা দি চাহ খাই বেছি ভাল লাগে ভাল লাগে নে নিজেতো পইচা দিবই নে আজিকালি আমি জানি না ফ্রিতে খাওয়া আমি কুয়ে বনাই ঘৰত লৈ গৈছে না আমি কথাই কুয়ে ঘৰত গেলি চাহ খাপ দে ৰাঙা চাহত ৰাঙা লাল চাহ আকৌ বিস্কুট থাকিলে নিজে খাই খাব দে তই খাব নাংগে দে মই খাওঁ দে নকতি আৰু চাচোন চুম্বা ৰাস্তা পাইছো বাইটো ৰাস্তা হা ভাল ৰাস্তা পাইছো হাল্লা কৰিব নাংগে লাহে জায়গাটো দেখাই লওঁ আমি আৰু পূজা দেখাম আমাৰ গাড়ী আপোনালোকক ইয়াতে দেখা যায় রাস্তা কি বলে রাস্তা গাই রাস্তাটা বন্ধ বন্ধ আছে গাই রাস্তাটা কাটাই ফেলেছিল রাস্তাটা বেলেগ রাস্তা আপনি বনাইছে বেক সাইডে কাম কিন্তু কৰি আছে বঢ়িয়া কাম কৰি আছে কিন্তু গাই রাস্তাটা বন্ধ আছে গাই ৰাস্তা মানুহ রাস্তা গাই কি ধুনীয়া রাস্তা মানে হেৰি আনবাই বাহিৰত যি যায় মানে ডেইলি চেলি আনবাই না আৰু এই গাছগিলা ৰুচি খাই
এইবিলাক বঢ়িয়া ৰাস্তা গাইছ তো আপোনালোকক কৈছিলোঁ আমি যে ঘৰত নাকা কৰি ওলাই গাইছ ধৰিলোঁ ৰখাব নিজকে দেখাব লগা হ'লে আপোনালোকক তো দেখাইছোঁ আপোনালোকক তো চাই থাকক গাইছ তো গাইছ স্বাগতম তো বিল্লেশ্বৰ দেৱালয় আৰু এইফালে দেখিলে আমি পাম চিদেশ্বৰ মন্দিৰ বিল্লেশ্বৰ মন্দিৰ বা মই দেখিলি চিগনেল নাই চিগনেল নাই নেকি হলেও না আমি মহিদি শুনিগা এন্দে আহি আছে এটা তো আমি যাই আছোঁ এতিয়া গাইছ বঢ়িয়া কৰি যাম আমি বেলচৰ মন্দিৰ পাম আৰু পালোঁ মানে পালোঁৱে টকা এইটো বাকখিনি এইটো পিছভাগখিনি গাইছ তো এইটো মন্দিৰ আহি কিনে এটা মানে বিশেষ এটা আনন্দ পোৱা যায় আৰু আনন্দটো মানে কি আৰু এইটো পুখুৰী আমাৰ এইটো ডাঙৰ ডাঙৰ বহুত ডাঙৰ পুখুৰী তো এটা আনন্দ পোৱা যায় ভাল লাগে আহি কিনে বেলচৰ মন্দিৰত আপোনালোকে আহিব যদি সময় সুবিধা মিলে তো আহি যাব আমি আহি পালোঁ বেলচৰ মন্দিৰ তো আপোনাৰ আগতে দেখাইছোঁ আগৰ ভিতৰত দেখাইছোঁৱে বাহিৰৰ পৰা দেখাইছোঁ আজি বাহিৰৰ পৰা দেখালোঁ উপায় নাই এই পুৱাই পুৱাই এইফালে গা চা ধুই কিনে অহা নাই এই ইয়াৰ পৰা সেৱা কৰিছোঁ দহ এটা ৰাতি চিজন দে তো আজি বাহিৰৰ পৰা দেখা দিলোঁ কিন্তু ভাল লাগে ন মন্দিৰটো বহুত ভাল লাগে ন খেতে গাইছ মানে কিবা এটা মানে পবিত্ৰ মন্দিৰ এটা একদম মানে মন চন আহি কিনে ভাল লাগি যায় নে দেখা গা ধুয়ে নাহো সদায় গা ধুই নাহো মানে এইটো প্ৰব্লেম গাই গা ধুই নাহো পুৱাই পুৱাই কি ক'ব আৰু পুৱাই পুৱাই গা ধোৱা নদী দৰকাৰী বুলি আৰু তো কৰি আপুনি প্লেন আচ্ছা গাই লওক চাই লওক গাইছ প্লেনো নাছিলা আমাৰ প্লেনো নাছিল গাইছ এই গাইছ জাষ্ট মাত্ৰ ফুল তুলিব আহিছিলোঁ নাৰায়ণ পূজাৰ এইটো বনাইছে এইটো বনাইছে বনাইছে গাইছ এইটো নাছিল কি ফুল তুলিব আহিছিল এই ফুল তুলিব আহিছিলে পাইছোঁ চৰ গাইছ এখন চিধা হয় দে চিধা হৈ যাম এতিয়া যাই কিনে লগ পোৱা আছোঁ গাইছ ঘৰত ডাইৰেক্ট কিতাপ লগ পাম আৰু বাজাৰত বাজাৰত নেকি ডাইৰেক্ট গাইছ বাজাৰত লগ পাম বাজাৰত ডাইৰেক্ট একদম বাজাৰত লগ পাম গাইছ ফল কিনতে আছে তো গাইছ লগ পাই আছোঁ এতিয়া মানে আমি আহিছিলোঁ গাইছ এনে ইয়াত কি বুলি কৈ থাকা হা কি বুলি আকৌ কিল্লাৰ আগত গোপাল থান মানে ৰবিবাৰে মানে বহুত ডাঙৰ মানে বাজাৰ চাৰে 8:30 বাজিল মানে দেখছে না গাইছ মানুহ মানে এতিয়া পুৰা ভৰ্তি গৈছে গাইছ তো মানে পুৰা ডাঙৰ বাজাৰে মানুহ দেখিছেনে আপোনালোকে এই মানুহ চাই লওক মানে পুৰা একদম আগলে পুৰা তোৰ লাইটত পুৰা বাজাৰ একদম মানে ৰবিবাৰে একদম দেখি নালাগা তেল একদম গোটাই বাজাৰ মোটামুটি 1 কিলোমিটাৰ বাজাৰে পাৰে কৰি মানে পুৱাই মানে এতিয়া ডাঙৰ পূজা মানে বাজাৰ মানে মছলাৰ পৰাই মানে চব্জিৰ পৰাই মানে এইটো মানে মাংসৰ পৰা মানে চবতে কম দামত পাবতে গাইছ আপোনালোকে এনেই ইয়াত ঘিলেৰ আগত গোপাল থান বুলি কয় তো এলাখন দেখিছে মছলা দেখিছেনে মছলা আছে ইয়াতে মানে চব্জিও আছে এলাখন চব্জি গাইছ তো মানে বহুত হোটেলো আছে ইয়াতে বেছি নাই মানে 1 কিলোমিটাৰ আহিলোঁ আৰু এতিয়া বাজাৰত দেখা পাই আছোঁ এইটো লাম্বা একদম তো আপোনালোকে আহিব কেতিয়াবা বজাৰ কৰিব কম দামত আৰম্ভ কৰাই নাই মানে এই ডেকা তোৰ বিয়াখনৰ বজাৰ ক'ত নেকি পাৰি নেকি এই বাজাৰ দিছিলে গাইছ মানুহ চাওক গাইছ মানুহ চাই লওক বন্নদী বুলি বন্নদী বুলি কয় গাইছ নদীৰ বজাৰ এখন ৰবিবাৰে বহে গাইছ আপোনালোকে যি শুনি থাকে নদীৰ বজাৰ এই বাজাৰ নদীৰ বজাৰ তো দেখালোঁ আজি আপোনালোকক বাজাৰখিনি আপোনাৰ বঢ়িয়া কৰি অ' দেখা আপোনাৰ বিয়াৰ বাজাৰ ইয়াতে ফাইনেল বিয়াখন পাতিলোঁ কাটি চাওঁ আপুনিটো চাই লওঁ তাৰপিছত বিয়াখন পাতোঁ বজাৰৰ কাটিটো কৰিম ৰাতিপুৱাই ঘূৰি কিনে আহি পালোঁ ঘৰ তো ঘৰত আহি কিনে মই লগতে লৈ ল'লোঁ মোৰ ভাত ৰাতিপুৱাৰ ভাত লৈ ল'লোঁ তো লগতে অলপমান ভাজা বনাই দিলোঁ তো ভাজা বনাইছে অলপ তো আহিলোঁ দিয়ক ৰাতিপুৱাই পালোঁ ঘূৰিলোঁ অলপমান তো ভাল লাগিল তো এতিয়া যাম ৰ'বচোন অলপ বাজাৰ অলপ আছে তো বাজাৰখিনি কৰিব যাম তো ভাতকেইটা খাই লওঁ তো খাই লৈ কিনে তো যাই আছোঁ গাইছ তো গাইছ ভাবিছিলোঁ ওলাই যাওঁ বাজাৰখিনি কৰিব যাওঁ পূজাৰ এইখিনি ৰ'দ দি মানে বৰষুণ যাক এই চাওকচোন গাইছ এই বৰষুণ মাৰি আছে
মানে কি হ'ব আৰু বতৰটোৰ মানে কি হৈছে বতৰটোৰ মহিমা ধৰিবই নোৱাৰিছে একবাৰ দেই ৰ'দ একবাৰ দেই বৰষুণ এতিয়া আৰু কি ক'ব আৰু বৰষুণ দি আছে তো বৰষুণ কমিলে ওলাই যাওঁ তো কোন তেতিয়াতে ভাত খোৱাইছিল সেই ভাত খাই কিনে ৰখি আছোঁ বিচনাত ধুনীয়া আছে তো যাওঁ ৰ'বচোন বৰষুণ যাক কমিলে ওলাই যাওঁ তো লগ পাই আছোঁ ৰ'বা আগত গাইছ তো গাইছ ভাত চাত থাকিলে ওলাই আহিলোঁ আপুনি খাইছে না নাই মই লগান আজি লগান নেকি তো জানা গাইছ তো লগান আছে তো মই অলপ ভাত চাত খাই কিনে ওলাই আহিলোঁ ন বজাৰ খাতি কৰি আহিলোঁ তো আৰু কি কৰিব আৰু এলাই দেখাই আছোঁ দিয়ক আপোনালোকক আজি লিষ্ট বনা নাই লিষ্ট হোৱা নাই নেকি ডাঙৰ লিষ্ট আছে ডাঙৰ লিষ্ট নেকি মোৰ আছে নেকি এটা ক'তে নেকি তো ওলাই যাওঁ ভাত খাতি কৰি যাওঁ তো আপোনাৰ আগত লগ পাই আছোঁ গাইছ এই বাজাৰ চাজাৰ কৰা হৈ গ'ল তো ইয়াতে আছে বাজাৰ বজাৰ তো বাজাৰ খাতি কৰি ল'লোঁ দিয়ক লাগি থকা বহু জেগাল হে পইচা গেল মোৰ বহু গেল উপায় নাই এতিয়া এখন ভগৱানৰ দিবই লাগিব ভগৱানৰ নামত এই হয়তো হবে দেই তই এতিয়া ক'ত যাবি নেকি এই চালা দেখিছা অ' বঢ়িয়া যা এই আগেদি যাবা নিব পাৰিম কিন্তু এই নালাগে যাওঁ গাড়ীখন বেয়া আকৌ তো আজি নাযাওঁ আমি তো এতিয়া আমি যাওঁ মানে আমি এটা ছাৰ এটাক লগ ধৰিব লগা আছে ছাৰ মানে আমাৰ হেৰি আৰু আমাৰ বক্সিঙৰ ছাৰ আমি বক্সিং আৰু এক্সিং আপোনালোকে কোনোবা বক্সিং কিবা খোজে বাহিৰত এই কণ্টেক্ট নাম্বাৰ মই দি দিম কণ্টেক্ট নাম্বাৰটো আজি ডেছক্ৰিপশ্যনত দি দিম আমি মানে আমাৰ হেৰি কি বুলি কয় আমাৰ পাৰিলে বক্সিং এটা আমাৰ ফেডাৰেশ্যন আছে আমাৰ নলবাৰীত তো তাতে বক্সিং শিকাওঁ আমি আমাৰ আছে টিচাৰ আছে আমাৰ তো তাতে শিকাই তো আমি তাৰ লগত জড়িত আছোঁ তো তাকে যদি আমি লগ ধৰিব যাওঁ ছাৰটো আমি লগ ধৰিব যাওঁ তো তাৰ পৰা আহোঁ এতিয়া আহিলোঁ ছাৰে ইয়াত দুই এষাৰমান ক'ব বক্সিঙৰ ওপৰত আমাৰ নলবাৰীৰ বক্সিঙৰ মানে কেম্পটোৰ ওপৰত কেম্প এটা হ'ব আমাৰ তো ছাৰে ক'ব এতিয়া দুই এষাৰমান তো ছাৰ আপুনি দুই এষাৰমান কৈ দিয়ক আমাৰ নলবাৰী জিলা এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত ইতিমধ্যে আমাৰ নলবাৰীত বক্সিঙৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে আৰু বক্সিঙৰ নিয়মীয়া প্ৰশিক্ষণৰ কাৰণে নলবাৰী মহাবিদ্যালয় প্ৰাংগণত আমাৰ ইতিমধ্যে গোটেই প্ৰক্ৰিয়াবিলাক চলি আছে প্ৰশিক্ষণৰ কাৰণে আৰু নামভৰ্তিকৰণ চলি আছে এই ক্ষেত্ৰত আমাৰ যোগাযোগৰ কাৰণে নম্বৰ দিয়া গৈছে কণ্টেক্ট নম্বৰ এই নম্বৰত যোগাযোগ কৰি আৰু ইচ্ছুক যিসকলে বক্সিং খেলুৱৈ হ'বলৈ বিচাৰে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি পেলাই নিয়মীয়া প্ৰশিক্ষণ কেন্দ্ৰ নলবাৰী মহাবিদ্যালয়ত যিটো হৈ আছে তাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে আৰু ইতিমধ্যে আমাৰ যথেষ্ট অভিজ্ঞতাপুষ্ট অসমৰ বক্সিঙৰ কোচ ইয়াৰ লগত জড়িত আছে আৰু তেওঁলোকে সময়ে সময়ে উন্নতমানৰ বক্সিঙৰ কোচিং ইয়াত কৰিব আৰু আমাৰ নিয়মীয়া প্ৰশিক্ষণ কেন্দ্ৰ ইতিমধ্যে নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া চলি আছে আপোনালোক কৈছোঁৱে আপোনালোকে আহিব আৰু নিজকে এজন ভাল বক্সিং খেলুৱৈ হিচাপে গঢ়াৰ কাৰণে নলবাৰীত জিলা এমেচাৰ বক্সিং এছ'চিয়েশ্যনে এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু আপোনালোকে সকলোৱে আহি ইয়াত সহযোগ কৰক আৰু নলবাৰীৰ পৰাও আমি আশা কৰোঁ নলবাৰীৰ পৰাও যেন অদূৰ ভৱিষ্যত ভাল অলিম্পিকলৈ আমি ভাল বক্সিং খেলুৱৈ বা ৰাষ্ট্ৰীয় পৰ্যায়ত আমি ভাল বক্সিং খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ তাৰ পৰিৱেশটো ৰচনা কৰোঁ আৰু সকলোৱে সহযোগ কৰিলে আমাৰ নিশ্চয় ভাবোঁ যে আমাৰ নলবাৰীৰ পৰা ভাল বক্সিং খেলুৱৈ জন্ম হ'ব ধন্যবাদ তো গাইছ আমাৰ বক্সিংটো আমাৰ আৰম্ভ হ'ব আৰু একটা যোৱা মানে অহা একটা খবৰ আৰম্ভ হ'ব ন এই বেনাৰ মাৰি আছোঁ তো আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া থাকিব তো কণ্টেক্ট কৰিব যোনে কাৰোবাৰ ইচ্ছা আছে বক্সিং শিক্ষা তো আমাক কণ্টেক্ট কৰিলেই হ'ল আমাৰ ধুবৰদাৰ নাম্বাৰটো দিয়া থাকিব ছাৰৰ নাম্বাৰটো দিয়া থাকিব তো আমাক কণ্টেক্ট কৰিলেই হ'ল আমি ওলাই যাওঁ তাৰমানে শিকি আৰু বক্সিং আহিবি তো আমিও তাতে থাকিম ময়ো থাকিম আমাৰ ধুবৰদাও থাকিব আমি থাকিম আৰু এতিয়া বেনাৰ লৈছোঁ বেনাৰ মাৰিম আমি এতিয়া নলবাৰীখানি বক্সিং কৰি দিম এতিয়া চব নলবাৰী এইবাৰ বক্সিং হৈ যাব এইটো লৈ হা এইটো লওঁ চব ল'ম চব দিম মোক একো নাই দেই মোৰতে গাইছ বক্সিং খেলাম আমি এইবাৰ তো বক্সিং ছাৰক লগ পাই ভাল লাগিল বহুত দিনৰ মূৰত লগ পালোঁ ছাৰক মানে ভালে লাগিল ছাৰো আমাৰ মানে অলপ বক্সিঙৰ লগত জড়িত মানে ছাৰে বহুত আগৰ পৰা জড়িত বক্সিঙৰ লগত হয়নে দাদা বহুত আগৰ পৰা জড়িত মানে বেলেগ মানুহ নদীলা গৈ ছাৰে আমাৰ আপুনি দিছে ছাৰে মানে আকলাই কৰিছে ছাৰে আকলাই বক্সিং বা লগত আছে আৰু বহুত মানে আছে আমাৰ দীপাংকৰ বৰ্মন তাকো চিনি পায় সিও আমাৰ ভিডিঅ'টো আহি থাকে তো সিও মানে বক্সিং মানে আৰু মানে আমি বেনাৰ লগত দেখাম ৰাতি বেনাৰ মাৰিম ৰাতি বেনাৰ মাৰি দেখাম বেনাৰ লৈছোঁ আমি তো আকৌ দিন চাই দিয়ক ভিডিঅ'টোত কি হয় তো গাইছ তাৰপৰা মানে আহিলোঁ বজাৰ চজাৰ কৰি কিনে আহি কিনে ঘৰ পালোঁ তো ঘৰ পাই কিনে ভাতকেইটা মানে এটা খানা আছিল খানাটো খাব গৈছিলোঁ খানাটো খাই কিনে অলপমান মানে
ফাঁকাত দিছি তো ফাঁকাত ধৰাৰ কাৰণে অলপমান ঘুমাই গ'লোঁ তো বজাৰ কৰি আহি কিনে ভাতটো খাই আহি কিনে অলপ ঘুমালোঁ গাইছ চকুটো ফুলি আছে তো এতিয়া যাওঁ অলপ মানে কি আৰু নাৰায়ণ পূজাৰ বোলে ভোগ বনাব লাগে তো ভোগ বনাব যাওঁ তো মাতিছে সি ৰখি আছে তো যাওঁ ৰ'ব তাতে তো যাই কিনে তাতে লগ পাই আছোঁ ৰ'ব গাইছ ৰ' গাইছ এতিয়া লাগতিয়াল সামগ্ৰীখিনি মই লাগতিয়াল সামগ্ৰী আমাৰ কি কি লাগিব কওক আটা লাগিব আটা লাগিব এইটো এইটো আৰু চাউলৰ গুড়ি এইটো মিঠৈ তাৰে পিছত মিঠৈ লাগিব দেখিছেনে এইটো কথা ফগ হৈ যাব এইটো মিঠৈ ফগ হৈ যাব গাখীৰ লাগিব গাখীৰ গাখীৰ লাগিব মোটামুটি 2.5 লিটাৰ আৰু ঘিটো কত ঘি লাগিব আৰু লাল চাহ খাওঁ দিয়া চাহটো খাই লওঁ গাইছ ভোগটো বনাই আছোঁ গাইছ কিন্তু কথা পাতিছোঁ তো কথা পাতি চাহটো খাই লওঁ কষ্ট হৈছে অলপ মানে কলটো অলপ মানে অলপ মজা নাই ভাল কৰি তো কৰি আছোঁ আমি এতিয়া তো ভোগটো বনাই লওঁ ৰ'ব গাইছ ঐ হেল্ল' তো গাইছ আমাৰ ৰেডি নেকি ভোগ তো আমাৰ ভোগ চোগ ৰেডি হৈ গ'ল গাইছ ৰহ নাই ৰ ইমানকৈ হাল্লা তো গাইছ তাৰমানে অলপ ভিতৰৰ পৰা দেখি আহক যাক একদম দেখাই আছোন যা তো গাইছ আমাৰ ভোগ চোগ বনোৱা হৈ গ'ল তো মানে গাইছ একদম হাত চাত বিয়ে গেছে গাইছ চেলা একদম হাত চাতৰ অৱস্থা নাই গাইছ পূৰা বিয়ে গেছে হাত চাত তো ভোগ বনোৱা হ'ল তো এতিয়া ইমান দেখাই নাথাকো পূজাখন তো পূজাখন কিমান দেখাম আৰু তো লাষ্টত আৰু আমাৰ অলপ কাম আছে অলপ মানে আমাক দিনত যে কৈছিলোঁ বক্সিঙৰ কামটো তো বক্সিঙৰ কেইখন মানে পষ্টাৰ মাৰিব লগা আছে জেগা জেগা পষ্টাৰ মাৰিব লগা আছে তো পষ্টাৰ চাওঁ আজি যাবা পাৰোঁ নাচবা পাৰোঁ তো গেলিতো দেখালোৱে তো নেগলি আৰু নাযাওঁ যে বতৰটো বেয়া না তো নাচবা পাৰোঁ তো চাওঁ কি হয় তো যাম আৰু মানে ওলাই যাম পূজাখন হোৱাৰ পিছত আমি ওলাই যাম যদি পষ্টাৰ মাৰা হয় তো নেগলি ৰাতি কিবা এটা হ'ব তো গাইছ কিবা এটা হ'ব ৰাতি তো ভিডিঅ'টো আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আপোনালোকে ও গাইছ কি আই কে পোস্টার মারিম শুরু করবি আইছো নাকি আমি হ্যাঁ শুন নাকি তু এ গাইছ হাল্লা করিম কে হাল্লা নকৰিবি পোস্টার মারিবি আইছো তে মানুহ আহক দে এই কি হৈছে এই চাবি চাব গাইছ আমি এতিয়া পোস্টার মাৰিবি আইছো গাইছ আমি পোস্টার মাৰিব আহিছোঁ কি ক'ব কওকচোন চুৰ কৰিব আহিছোঁ নেকি চুৰ কৰিবাতো অহা নাই এই সিহঁতৰ বেছি অলপ এই তই কুৰ্তা এই এইবাৰ গেছোন তই কিমান বেছি কে কি কৰিছোঁ মই হা এই গৌতম তোৰ এক মাহৰ মেহনত গৌতম এই তো গাইছ আমি এতিয়া পোষ্টাৰখানি মাৰোঁ তো পোষ্টাৰখানি মাৰাৰ আগতে মই এটা গাইছ আপোনালোক কথা ক'ম তো পোষ্টাৰখানি মাৰাৰ আগতে গাইছ মই এটা কথা কম যে মই দীপংকৰক অলপ মাতিছোঁ দীপংকৰ আপোনাক অলপ বিচৰা হৈছে ইয়াত মাতিছোঁ দেই তো গাইছ আমাৰ হৈছে এখন পোষ্টাৰ তো আমাৰ লাভলিনাৰ ফটোটো বঢ়িয়াকৈ আছে আমাৰ তো আমাৰ এখন পোষ্টাৰ বঢ়িয়া কৰি আছে তেৰা কৰিম আৰু কাম নাই ইয়াৰ তো মই এটা অলপ পঢ়ি দিছোঁ নলবাৰী জিলা MSR বক্সিং এছ'চিয়েশ্যন বক্সিং প্ৰশিক্ষণ কেন্দ্ৰৰ নাম ভৰ্তি চলি আছে তো স্থান নলবাৰী মহাবিদ্যালয় প্ৰাংগণ তো গাইছ এটা ফটো যোগাযোগ কৰিব ফোন নম্বৰ দিয়া আছে আপোনালোক ফোন নম্বৰ স্ক্ৰীনশ্বট মাৰি ল'ব তো ফোন কৰিব কমেণ্ট দিলেও কথা নাই আৰু কমেণ্ট এটা দিলেও কথা নাই আমাৰেই তো আমাৰ নাম্বাৰ দিয়া আছে তো গাইছ মই এতিয়া অলপমান দীপংকৰক মাতিছোঁ দীপংকৰে যিহেতু মানে আমাৰ বক্সিং দলত জড়িত মানে বিশেষ বহুত বেছি জড়িত ধৰক এতিয়া আপুনি মানে চাব আপুনি ধৰক আজি ধৰক 4-5 বছৰ ধৰি বক্সিং দলত জড়িত হৈ আছে হয়নে নহয় আপোনাৰ কথাখিনি মানে আপুনি যিহেতু দূৰত যাওকচোন দূৰত যাওক তো আপুনি যিহেতু মানে ধৰক পাব তো আপুনি যিহেতু মানে চাব আপুনি ধৰক 4-5 বছৰ হ'ল আপোনাৰ বক্সিঙত জড়িত হ'বা তো আপুনি ধৰক বহুতখিনি নলেজ আছে যিহেতু আপুনি প্ৰেক্টিছ কৰাব ষ্টুডেণ্টগিলাক যোনগিলা ষ্টুডেণ্ট আহে তো আপুনি ষ্টুডেণ্টগিলাক কি ক'ব মানে কেনেকৈ মানে বক্সিংটো দেখামান কৈ দিয়ক আপুনি কি ক'ম এতিয়া মই এতিয়া হাল্লা কৰি কৈছে গোটা গেমটো কি বুলি কয় তো গাইছ মানে আমাৰ দীপংকৰ গাইছ মানে কি অলপ তো গাইছ আমাৰ দীপংকৰ কি প্লেয়াৰ মই কৈছোঁ দীপংকৰ নট ইজ ইণ্টাৰভিউ প্লেয়াৰ মানে ইণ্টাৰভিউ নাই কিন্তু তাৰ গেম ভাল এতিয়া অপচন তো গাইছ তাৰ মানে চাব আমাৰ মই কি দে গাইছ এই ভাল এই বঢ়িয়া আৰু লাগে
বক্সিংটো শিকি আহিব আৰু ইয়াত বোলে বডি বনাব গাইছ এই বডি নাই দিয়ক আৰু বক্সিং শিকিবা এই যোনী ইণ্টাৰেষ্ট আছে শুনি আহিব মানে গাইছ কথাটো হ'ল কি এই ইংগা এটা পাৰা কথা ক'বা দিছোন তাক বক্সিংটো এইটো নহয় দিয়ক যোনটো ভাবে আপোনালোকে যি বক্সিং শিকিলে মানুহৰ লগত কাজিয়া কৰিব যাব পাৰিম সেইটো নহয় বক্সিং মানুহ মানে যিকোনো এটা খেলা খেল দেখিলি যিকোনো এটা খেলা খেল দেখিলি সেইটো খেলা মানে কেনেকুৱা হয় এটা যোনটো আমাৰ সেই থাকে শৰীৰটো থাকে সেই শৰীৰটো মানে ফিট হৈ থাকে ফিট একদম ফিট হৈ থাকে তো ফিজিকেলি ফিট হৈ থাকে আৰু বক্সিং বুলি নহয় যিকোনো স্পৰ্টছ হওক তাতে ফিজিকেলি মানে যোনে আছে সি গম পায় আৰু মানে বক্সিঙেই হওক কিবাই হওক যিকোনো নহওক মানে যোনে জড়িত হৈছে শুনি গম পায় যি ফিজিকেল পূৰা ফিট হৈ থাকে আৰু মানে কেনেকুৱা বয়া লাইনত নাযায় আৰু যেতিয়া এটা মানুহ ব্যস্ত হৈ থাকে তো মানুহটোৱে মানে যোনটো এই এটা কথা আছে কথাটো মই পাহৰি গ'লোঁ এই খালী দিমাগ চেতান কি ঘৰ বুলি যি কয় এইটোৱে মানে আপুনি যে মাইণ্ডটোক মানে ফ্ৰী কৰি থৈ দিয়ে না আৰু মাইণ্ডত বহুত কথা আহিব মানে এতিয়া যদি আপোনালোকে যিকোনো এটা খেলাত জড়িত হৈ থাকে নাইবা কিবা জড়িত হৈ থাকে আৰু ফ্ৰী হৈ থাকে তো তেতিয়া আপোনালোকে মানে মাইণ্ডটোক যেতিয়া ফ্ৰী হোৱা নাযায় তো তেতিয়া আপোনালোকে মানে ইনাম বেয়া লাইনত নাযায় মানে আৰু ঠিক সেইখিনি আৰু বহুত লাম্বা মানে মাথাতে ঠিক ঠিক ভাল কথা কৈছে ফাঁচি বেছি ৰৈ গৈছে দিয়ক উপায় নাই গাইছ মানে আমাৰ দীপাংকৰ মানে ইণ্টাৰভিউ দি বেয়া পায় ইণ্টাৰভিউ দি প্লেয়াৰ নহয় ডাইৰেক্ট খেলা ডাইৰেক্ট গেম দেখুৱাই গাইছ তো হে না মানে আহিব মানে আমাৰ গাইছ এটা কথা কি জানে না নলবাৰীত মানে আমাৰ বক্সিংটো মানে বহুত তল পৰি আছে বাকী আপোনাৰ চাব আপোনাৰ বাহিৰত মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত মানে ধৰক ডিব্ৰুগড় তাৰপিছত এলাখন এই নগাঁও চগাঁও এলাকাৰ বক্সিংটো অলপ আপগ্ৰেড বক্সিংটো বহুত আগবাঢ়া তো তাতে অলপ বক্সিংটো অলপ নাম প্ৰভাৱ আছে নলবাৰীত অলপ প্ৰভাৱটো কম তো আমাৰ এতিয়া চেষ্টা কৰি আছোঁ আমাৰ লগত ছাৰহঁত আছে আমাৰ দীপংকৰ আছে আমি গোটাই এখন আছোঁ তো আমাৰ লগত আমি এতিয়া অলপ মানে আপগ্ৰেড কৰিব চেষ্টা কৰি আছোঁ বক্সিংটো তো বক্সিংটো অলপ আগবাঢ়াৰ চেষ্টা কৰিছোঁ তো আপোনালোকে ছাপৰ্ট কৰিব আপোনালোকে আহে কোনোবা এনেকুৱা ঘৰত চলি আছে তো আপোনালোকে আহিব তো আমাক কণ্টেক্ট কৰিলে কণ্টেক্ট নাম্বাৰ দিয়াই আছে কওক কি ক'ব কওক এটা কথা কওঁ গাইছ আমি বক্সিংটো আগবঢ়াই নিব লাগিব নিব লাগিব জোচ থাকিব লাগিব হাংগা দিব লাগিব নলবাৰীবাসী আপোনালোকক মই আহ্বান জনাইছোঁ আমাৰ যাতে অলপ সহায় কৰে আৰু আমাৰ যাতে এই কেম্পটো এই আমাৰ চাকচেছ হয় আমাৰ যাতে আমি এটা কষ্ট কৰিছোঁ এই ৰাতি আপোনালোকে দেখা পাইছে আমি ইয়াতে পোষ্টাৰ লগাই আছোঁ কিন্তু এইটো কষ্ট নহয় কাৰণে কৰিছোঁ আপোনালোকে যাতে আমাক ছাপৰ্ট কৰে আৰু বক্সিংটো যাতে আপোনালোকে আদৰি লয় থেংক ইউ তই গাছ আহিবি আই খেলি বক্সিং খেলবি আই তই এতিয়া পইচা কেইখন মাৰি ল ৰ'ব পইচা কেইখন মাৰি লৈ দেখাই আছোঁ আগত কি হয় না কি আমি আহিলোঁ মানে ভাতটো খালোৱে দিয়ক মানে এই বয়া ভাল আছিল দাদা এই দেখাই পোৱা এবাৰ ভাত নাই এতিয়া ভাল লাগছে নে এই তাত ভাত দক অলপ কৰি আৰু নাংগে মোক নাংগে দিয়ক তো ভাতটো খাই দিব গাইছ ভাতটো খাই কিনে কথা পাতিছোঁ মানে বেয়া ভাল লাগছিল দিনৰ পৰাই মানে সি খনাই নাই আমি খাইছোঁ দিয়কচোন হ'লেও মানে অলপমান এই পস্তাকেইখন দেৰি হৈছে আৰু পস্তাকেইখন মাৰাতে মানে অলপমান এই বৰষুণত ভিজিলোঁ অলপ কেম্বা লাগছে মাথা বিহিছে অলপ তো ভাতটো খাই লওঁ ৰ'ব খাই লৈ কিনে কথা পাতিছোঁ ৰ'ব বাই বাই না বাই বাই আজি ইয়াত ইচ্ছা নাই নেকি ইয়াৰ তো গাইছ মানে আমাৰো খোৱা লোৱা হৈ গ'ল তো খোৱা লোৱা হৈ গ'ল মানে আজি বাই বাই দিলোঁ বহুত ৰাতি হ'ল এতিয়া প্ৰায় 11টা বাজিল তো আপোনালোকে সোমাওক আমিও যাই কিনে সোমাওঁ গুড নাইট যদি ভিডিঅ'টো ভাল পালে লাইক ছাপৰ্ট কৰিব আজি ভিডিঅ'টো বহুত কষ্ট হৈছে আজি অলপ তো ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো আজি গাইছ এটা কথা হৈছে আমাৰ 100টা ছাবস্ক্ৰাইব হৈছে তো বেছি ন মানে মানুহৰ 1 মিলিয়ন হয় 1K হয় এতিয়া আমাৰ 100টা হৈছে ভাল লাগছে 100টাৰ পৰা যাব লাগিব নেকি আগবাঢ়ি যাব 100টাৰ পৰা আপোনালোকে যদি ভাবেই আমি অলপ আগবাঢ়িব পাৰিম আৰু না তো বাই বাই গাইছ জয় অসম বাই বাই গুড নাইট গাইছ গুড নাইট